গাইজ সৰু হৈ থাকোঁতে আমি ভাল আছিলে ন বিহু হওক পূজা হওক ঘৰৰ ৰিলেটিভছবিলাকৰ পৰাও আমি গিফ্ট পাইছিলোঁ আৰু এটা ভাল আছিলে যেতিয়া আমাৰ ঘৰত কোনোবা আহে 10 টকা এটা হওক 100 টকা এটা হওক 50 টকা এটা হওক আমাৰ হাতত দি থৈ যায় বাৰু সেই পইচাটো আমাৰ মাহঁতে মাৰি দিয়ে সেইটো বেলেগ কথা কিন্তু আমি কিবা এটা হ'লে পাইছিলোঁ ন সৰু থাকোঁতে বাকী পইচা নিদিলেও কেতিয়াবা চকলেট চিপছ মানে খোৱা বস্তু কিবা কিবি লৈ আহে ন সৰু থাকিলে কোনোবাৰ ঘৰত আহিলে আলহীবোৰ চ' সেইটো বহুত বেছি ভাল লাগিছিলে এতিয়া ডাঙৰ হোৱাৰ পৰা মানে নিজে ল'ব লাগে চব বিহু হওক পূজা হওক এনেতো লৈ থকা যায়েই তাৰ বাহিৰেও মা দেউতাই দিয়ে তাৰ বাহিৰেনো কোনে দিব হয়নে চ' সেইটোৱে আৰু ডাঙৰ হোৱাৰ সেইটোৱে লোকচান আৰু সৰু হৈ থকাটোৱে ভাল গাইছ সৰু হৈ থাকিলে আপুনি ধুনীয়াকৈ মানে ফ্ৰীতে খাই থাকিব পাৰিব চকলেট চিপছ এতিয়াতো নিজে কিনি কিনি খাব লাগে হয়নে নহয় তো সেইটোৱে আৰু উপায় নাই আৰু লাইফটো তেনেকুৱাই হয় সৰু হৈ থাকোঁতে আমি ভাবিছিলোঁ ডাঙৰ হ'লে ভাল আছিল এতিয়া ডাঙৰ হোৱাৰ পিছত এইটো লাগে যেন সৰু থাকোঁতেই ভাল হৈছিলে বেষ্ট আছিলে মানে